আৰু আৰএছএছক আমি ব্ৰহ্মপুত্ৰত দলিয়াব লাগিবনে নাই? লাগিবনে নাই? দিল্লীত যেতিয়া অসমীয়া মানুহ এটা যায় দিল্লীলৈ, অসমীয়া মানুহ, ট্ৰাইবেল মানুহ, বড়ো মানুহ, মিচিং মানুহ, ৰাভা মানুহ, আহোম মানুহ যদি আমাৰ পিনৰ পৰা যায়, তেতিয়াহ'লে কি কৰে? এইকেইটা চীনৰ পৰা আহিছে, এইকেইটা নেপালৰ পৰা আহিছে, কিবা চিংকি নে কিবা বুলি কয়, চিংকি নে কিবা বুলি কয় আমাৰ মানুহক মাৰপিট কৰে। জানেনে নাই? জানেনে নাই? জানে। ঠিক তেনেকে বিজেপি চৰকাৰৰ দিনত এই আৰএছএছ, বিজেপি আৰু বজৰং দলৰ মানুহবিলাকে মুছলমান মানুহবিলাককো মাৰপিট কৰে, হয়নে? সেইকাৰণে মই প্ৰথম কথাটো ক'লো, এবাৰ ৰাইজৰ দলক চৰকাৰলৈ আনক। মই যেতিয়া চৰকাৰত থাকিম, অসমত সব জাতি মানুহে শান্তিৰে থাকিব পাৰিব। কোনোবাই কাৰোবাক মাৰপিট কৰিলে সি আৰু গ'ল, যি মাৰপিট কৰিব সি আৰু জীৱনৰ কাৰণে জেলত গ'ল, তাক আৰু মই জেলৰ পৰা ওলাব নিদিওঁ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যদি আৰএছএছৰ মানুহে, যদি বজৰং দলৰ মানুহে যদি অসমৰ মানুহক ক'ৰবাত মাৰপিট কৰে, মই সেই আৰএছএছ আৰু বজৰং দলৰ মানুহক জেলত যে ভৰাম, জেলৰ পৰা সি কোনোদিন ওলাই আহিব নোৱাৰিব। কথাটো বুজিছেনে? মই তেনেকুৱা এখন ভয়মুক্ত অসম বনাব খোজো, ভয়মুক্ত অসম। সব মানুহে শান্তিৰে কাম কৰি খাব পাৰে। কিন্তু এটা কথা খাটাং আকৌ, ৭১ চনৰ পাছত যদি কোনোবা বিদেশী আহিছে, তেতিয়াহ'লে আকৌ নহ'ব, তাক আকৌ অসমৰ পৰা খেদাই দিব। বেয়া পাব নি আপোনালোকে? বেয়া পাব নেকি? বিদেশী খেদোৱাৰ ক্ষেত্ৰত কাৰোবাৰ আপত্তি আছে নেকি? হিন্দু হ'লেও খেদাম, মুছলমান হ'লেও খেদাম, বুজিছেনে নাই? যোনে হওক, বাংলা ভাষী হওক বা অন্য ভাষী হওক, মোৰ লগত কথা নাই। যদি 71ৰ পাছত অহা হয়, বিদেশী হয়, অসমৰ নাগৰিক নহয়, তেতিয়াহ'লে ভাই তুমি NRC দেখুওৱা। তোমাৰ যদি ৭১ চনৰ পিছত অহা হয়, অসমৰ পৰা বাহিৰলৈ গুচি যোৱা ভাই, আমাক দিগদাৰ কৰি নাথাকে, হয়নে নহয়? মই কিন্তু মুছলমান হ'লেও খেদাম আকৌ দেই তেতিয়া। আপোনালোকে মোক বেয়া পাই লাভ নাই আকৌ তেতিয়া। মই হিন্দু হ'লেও খেদাম, মুছলমান হ'লেও খেদাম। কথাটো বুজিছেনে? বিজেপিয়ে কি কয় যে ৭১ চনৰ পাছতে হওক বা আজিয়ে হওক, হিন্দু হ'লে খেদাব নোৱাৰিবা, হিন্দু হ'লে মাটি চাটি চাকৰি তাকৰি চব দিবা, মুছলমান হ'লে আগতে আহিলেও সিহঁতক খেদাই দিয়ে। ৭১ চনৰ পিছত যদি আগতে আহিছে একদম বোলে